সবলীকৰণ বিভাগ দুটা বিভাগত বিভক্ত কৰা হৈছে। তো আমি সমাজ কল্যাণ বিভাগ এই সমাজ কল্যাণ বিভাগৰ দায়িত্ব লোৱাৰ পিছত প্ৰথম বছৰ আমি বিশেষ কাম কৰিব পৰা নাই। কোভিড পিৰিয়ড আছিল, আপোনালোকে জানে। প্ৰায় 7ৰ পৰা 8 মাহ কোভিডৰ কাৰণে আমাৰ কামেই হোৱা নাছিলে। আৰু এতিয়া আমাৰ চৰকাৰখনে 4 বছৰ 4 মাহ কাল আমি পাৰ কৰিলোঁ। তেতিয়া প্ৰায় 8 মাহ 9 মাহ কাম কৰিব পৰা নাই। এতিয়া 4 বছৰ 4 মাহ হ'ল। গতিকে সৰ্বমুঠ 3.5 বছৰমান আমি কাম কৰিলোঁ এই চৰকাৰৰ। 3 বছৰ 6 মাহমান আমি কাম কৰিলোঁ। এই 13.5 বছৰীয়া আমাৰ যে জাৰ্ণি, আমি গুড গভৰ্নেন্স স্পেচিয়েল ইনিচিয়েটিভ কিছুমান লোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিটিআৰৰ শ্ৰী প্ৰমোদ বৰদেৱৰ তেওঁলোকৰ নিৰ্দেশ আৰু তেওঁলোকৰ ইচ্ছা অনুসৰি প্ৰতিটা বিভাগতে আমি নতুনত্ব আনিছোঁ। প্ৰতিটা বিভাগতে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে। বিটিআৰে নিজাববীয়াকৈ বহুত আঁচনি লৈছে। বিটিআৰ ভাইব্ৰেণ্ট মিছন, পিগ মিছন, হেপিনেছ মিছন, গোটাৰী মিছন, আনচাই বিথাংগী, ডিজেবলৰ কাৰণে মানৱ সেৱা আঁচনি, এইবোৰ স্পেচিয়েল ইনিচিয়েটিভ দীৰ্ঘম্যাদী পলিচি বহুত লোৱা হৈছে। স্পেচ লেব বিটিআৰত প্ৰথম খোলাইছে। নৰ্থ ইষ্টত ক'তো নাই স্পেচ লেব। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমতে বিটিআৰতে স্পেচ লেব কাৰণে আমাৰ কিছুমান হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলত আমাৰ এই স্পেচ লেব মানে আপোনাৰ এইটো কি কয়, তৰাঘৰ যে আমি চাওঁ, তৰাঘৰ প্লেনেটৰিয়ামৰ দৰে এটা অনুষ্ঠান আছে তাতে, তৰাঘৰৰ লেখীয়াকৈ স্পেচ লেব বুলি কয়, স্পেচ লেব। এনেকুৱা ধৰণৰ স্পেচিয়েল বহুত ইনিচিয়েটিভ আমি লৈছোঁ। তো মোৰ বিভাগত মই দায়িত্ব লোৱাৰ পিছত প্ৰথম কামটো কৰিলোঁ যে আপোনালোকৰ অংগনবাদী কেন্দ্ৰৰ একাউণ্টছত যিটো টকা আহিব লাগে, বছৰত 2বাৰ বা 3বাৰ এটা নিৰ্দিষ্টভাৱে যিটো পইচা কেন্দ্ৰীয় চৰকাৰে পঠায়, সেইটো আমাৰ বিটিআৰ অংগনবাদী কেন্দ্ৰসমূহে প্ৰথমে পোৱা নাছিলে। হয়নে নহয়? পাইছিলে নেকি আগতে? অংগনবাদী মেনেজমেণ্ট কমিটিয়ে নিজৰ একাউণ্টত আগতে টকা পোৱা নাছিলে আপোনালোকে। মই এবছৰ 1.5 বছৰ লাগে, আমাৰ হিমন্ত প্ৰদীপ চৌধুৰী ডাঙৰীয়াই জানে, ইয়াৰ মেপিং কৰি গোটেই একাউণ্ট ডৰমেণ্ট একাউণ্টবোৰ ক্লিয়াৰ কৰোঁতে বহুত দিন লাগিছে। আৰু অসম চৰকাৰৰ লগত সেই যিটো NSA একাউণ্টৰ ডিলিংছ আহমেদে ভালকৈ জানে। বহুতবাৰ তেওঁলোক গুৱাহাটীত গৈছে, বহুতবাৰ আহমেদ ডাঙৰীয়াহঁতে। তাৰপিছত আমি সেই কৰি পেলাই অংগনবাদী কেন্দ্ৰ যাতে প্ৰত্যেকভাৱে বছৰত যি 2বাৰ বা 3বাৰ এটা মানে পুঁজি আহে, আপোনালোকে যাতে সেই পুঁজিৰ সৎ ব্যৱহাৰ কৰিব পাৰে, আমি এইটো কৰিছোঁ। আৰু যোৱাবাৰ প্ৰায় 4বাৰমান আপোনালোকে বোধহয় 4বাৰমান আপোনালোকে অংগনবাদীৰ একাউণ্টছত টকা পাবলৈ সক্ষম হৈছে। 4বাৰমান পাইছেনে? আৰু এইবেলিত আৰু অহা মাহত আপোনালোকে নেক্সট মাহত 2টা ইনষ্ট্ৰুমেণ্ট পাব। মে' মাহৰ লাষ্টৰ ফালে পাব, এটা জুন মাহত পাব। 2টা ইনষ্ট্ৰুমেণ্ট আকৌ পাবলৈ গৈ আছে আপোনালোকে। আমি অংগনবাদী কেন্দ্ৰৰ মেনেজমেণ্ট একাউণ্টত, পৰিচালনা কমিটিৰ একাউণ্টত যি টকাটো ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত ক্ৰেডিট হৈ আছে, কেন্দ্ৰীয় চৰকাৰে যেতিয়া পুঁজি পঠাই আছে থ্ৰু ষ্টেট গভৰ্ণমেণ্ট, বছৰত 2বাৰ হ'ব পাৰে, 3বাৰ হ'ব পাৰে, 5বাৰ হ'ব পাৰে, সেইটো মানে ফাণ্ডৰ ওপৰত ডিপেণ্ড কৰে। যোৱাবাৰী আপোনালোকে 3টা ইনষ্ট্ৰুমেণ্ট একেলগে পাইছিলে, প্ৰায় 10 দিন 15 দিনৰ মূৰে মূৰে, হয়নে নহয়? আৰু মাজতে 1.5 মাহমান গেপ হৈ আছে বা 2 মাহ গেপ হৈ আছে। তো যিয়ে নহওক, যেতিয়া সেই টকাটোহে আপোনালোকে পাবলৈ সক্ষম হৈছে, আৰু এইটো আমি কাৰ্যকাৰিতা কৰিবলৈ সক্ষম হৈছোঁ আমাৰ চৰকাৰে। তাৰ দ্বাৰা আপোনালোকে কণী খুৱাই আছে শিশুসকলক টকা আহিলে, হয়নে নহয়? আমি কণী খুৱাব দিছোঁ সপ্তাহত এবাৰকৈ। কোনোবাই কল খুৱাইছে, কণী, কল, এইবোৰ সামগ্ৰী, খাদ্য সামগ্ৰী শিশুসকলক আপোনালোকে প্ৰত্যক্ষভাৱে খুৱাবলৈ সক্ষম হৈছে। পূৰ্বে আপোনালোকে এইটো মানে পোৱা নাছিলে টকাখিনি। এইটো এটা ইনিচিয়েটিভ লৈ পেলাই আমি ছাকচেছ কৰিছোঁ। ঠিক তেনেকৈ আমাৰ ৰন্ধন গেছ, হটকুক মিল আপোনালোকে যে ৰান্ধি খুৱাব লাগে, ৰন্ধন গেছ নাছিলে আমাৰ। চুলাত খৰিত ৰান্ধিব লাগে। বৰষুণৰ বতৰ আহিলে কিছুমান চেণ্টাৰ পাৰ্মানেণ্ট নহয়, কোনোবা ক্লাবত, কোনোবা মন্দিৰত মছজিদত ক্লাছ কৰে, চালিঘৰত ক্লাছ কৰি আছে, চুলা ক'ত পাব, জুই ধৰাব নোৱাৰে। এনেকুৱা বহুত সমস্যা প্ৰেক্টিকেলি আমি ফিল্ডত গৈ পেলাই পৰ্যবেক্ষণ কৰিছোঁ। কাৰণ ফিল্ড পৰ্যবেক্ষণ মাজে মাজে মই কৰোঁ। তেতিয়া আমি আলোচনা কৰিলোঁ আমাৰ চিফৰ লগত, প্ৰমোদ বৰৰ লগত, যে আমি বছৰত যদি আমি 1000কৈ চিলিণ্ডাৰ দিব পাৰোঁ, 1000-1500কৈ চিলিণ্ডাৰ দিব পাৰোঁ, ভিতৰত 4-5 বছৰত গোটেইখিনি আমাৰ হৈ যাব। তেনেকৈ এইবেলিৰ পৰা আমি আৰম্ভ কৰিলোঁ। এইবাৰী আমাৰ পুঁজি যিহেতু বেছি নাছিলে, সমগ্ৰ বিটিআৰত 720টা অংগনবাদী কেন্দ্ৰই গেছ চিলিণ্ডাৰ আৰু চুলা পাবলৈ গৈ আছে। আৰু তাৰ ভিতৰত সৌভাগ্য মই, যিহেতু আপোনালোকৰ নিজৰ এই সমষ্টিৰ
720টাৰ ভিতৰত 120টা মই নিজে ৰাখি দিছোঁ, কাৰণ মোৰ ডিপাৰ্টমেণ্ট, মোৰ এটা স্পেচিয়েল এইটো এটা ইনিচিয়েটিভ ল'ব পাৰোঁ, ডিছক্ৰিপশ্যনেৰী এটা থাকে ফাংচনিং। চ' মই ডিছক্ৰিপশ্যনেৰী ফাংচনিং মোৰ ডিপাৰ্টমেণ্ট হিচাপে মই নিজে 700ৰ ভিতৰত 120টা নিজৰ সমষ্টিতে বা নিজৰ প্ৰজেক্টতে এইটো এপ্ৰুভ কৰি দিলোঁ। বাকীবোৰ প্ৰজেক্টে 20-30-40টাকে পাইছে। গতিকে 3-4 বছৰৰ ভিতৰত আমাৰ প্ৰতিটা অংগনবাদী কেন্দ্ৰত প্ৰথমে আমাৰ যিসকল স্থায়ী ঘৰ আছে, পকী ঘৰ, পকী অংগনবাদী কেন্দ্ৰ, তেওঁলোকে পাবলৈ গৈ আছে, পাব। পৰ্যায়ক্ৰমে আমাৰ DSW ডাঙৰীয়াই কৈছে, পৰ্যায়ক্ৰমে 4 বছৰৰ ভিতৰত প্ৰতিটা অংগনবাদী কেন্দ্ৰতে আমি গেছ চিলিণ্ডাৰ আৰু চুলা দি দিম। এইবাৰৰ পৰা আৰম্ভণি কৰি দিলোঁ, আৰম্ভ হৈ গ'ল। আপোনালোকে ৰান্ধি খোৱাত অসুবিধা নহ'ব, কিন্তু এটা কথা, নিজৰ চাহ পানী ভাত নবনাব দেই। সেই চিলিণ্ডাৰেদি মই মানে ফ্ৰিকুৱেণ্টলি কৈছোঁ, বেয়া পাব নালাগে, নিজৰ ঘৰৰ কাম নকৰিব। কেতিয়াবা আমি গ'লে চাহ তাহ খুৱাব আমাক, আমি গ'লে ভিজিট কৰিব গ'লে চাহ তাহ খুৱাব আমাক, কিন্তু বেলেগ কামত ব্যৱহাৰ নকৰিব। মেনেজমেণ্ট কমিটিৰ সভাপতিসকল আছে ইয়াত, সভাপতিসকলকো মই আহ্বান জনাইছোঁ, আপোনালোকে পৰ্যবেক্ষণ কৰিব। যিহেতু মেনেজমেণ্ট কমিটিৰ সভাপতি আৰু কৰ্মী আপোনালোকে একেলগে গতি পৰিচালনা কৰে অংগনবাদী কেন্দ্ৰ, এই ক্ষেত্ৰত মোৰ পৰা আহ্বান থাকিব, যদি আপোনালোকৰ কেন্দ্ৰত এই চুলা আৰু গেছ ৰাখিব নোৱাৰে, চোৰৰ উপদ্ৰৱ বহুত বাঢ়িছে আমি জানো। এতিয়া আমি বৰপেটা ৰোডত বহুতবাৰ চুৰি হৈ গ'ল, বহুত ঘৰত। বন্ধুবোৰ হিমাংশু দাস ডাঙৰীয়া, আপুনি আহক, সাংবাদিক বন্ধু আহক। তো যদি আপোনালোকৰ কেন্দ্ৰত এই চুলা আৰু গেছ ৰাখিবলৈ নিৰাপত্তাহীনতা বুলি ভাবে, সুৰক্ষিত নহয় বুলি ভাবে, তেনেহ'লে এটা প্ৰস্তাৱ লৈ ল'ব। সভাপতি, মেনেজমেণ্ট কমিটিৰ সভাপতি, গাঁওবুঢ়া, ওচৰৰ কোনোবা শিক্ষক, আপোনালোকে এটা প্ৰস্তাৱ লৈ ল'ব। মহিলা সমিতি আছে আপোনালোকৰ, অংগনবাদী যিটো ওমেন চেল, প্ৰস্তাৱ এটা ল'ব যে আমি এই কেন্দ্ৰত যিহেতু ৰাতি নিৰাপত্তা সুৰক্ষিত নহয়, চোৰৰ উপদ্ৰৱ বেছি, এই চোলা আৰু এই চিলিণ্ডাৰ গেছ আমি ঘৰত ৰাখিম। ৱাৰ্কাৰ বা হেল্পাৰ ৰাখিব লাগিব তেনেকুৱা কথা নহয়। অলপ দূৰত থাকিব হ'ব পাৰে ঘৰতে, ৱাৰ্কাৰ হেল্পাৰৰ ঘৰত ৰাখিব লাগিব কথা নাই। ওচৰৰ পাজৰৰ কোনোবা তেনেকুৱা বিশিষ্ট ব্যক্তি, গাঁওবুঢ়া, শিক্ষক, তেনেকুৱা ব্যক্তিৰ ঘৰত আপোনালোকে প্ৰস্তাৱ আকাৰে সেই চুলা আৰু গেছটো ৰখাৰ ব্যৱস্থা কৰি দিব। কিন্তু ৱাৰ্কাৰে ভাবিব নালাগে মই লৈ যাম, ৱাৰ্কাৰৰ ঘৰ চেণ্টাৰৰ পৰা যদি 0.5 কিলোমিটাৰ দূৰ হয়, সদায় 0.5 কিলোমিটাৰটো অনা নিয়া কৰিব নোৱাৰে, হেল্পাৰো নোৱাৰে। সেইকাৰণে প্ৰস্তাৱ আকাৰে, মই জানো এইটো প্ৰব্লেম এৰাইজ হ'ব, প্ৰব্লেমটো এৰাইজ হ'ব মই জানো। চিলিণ্ডাৰ কাৰ ঘৰত ৰাখিব, চুলা কাৰ ঘৰত ৰাখিব, এইটো এটা অশান্তি হ'ব মই জানো, হয়নে আহমেদ? হ'ব পাৰে। গতিকে সেইকাৰণে আগতীয়াকৈ কোৱা ভাল, আপোনালোকে প্ৰস্তাৱ আকাৰে কেন্দ্ৰৰ ওচৰৰ পাজৰৰ কোনোবা তেনেকুৱা ব্যক্তিৰ ঘৰত সেই চুলা আৰু গেছ ৰাখি থৈ দিব। আৰু চুলা আৰু গেছ যিহেতু দিছোঁ, ৰান্ধি কিন্তু খুৱাব লাগিব। মাজে মাজে আপোনালোকে ৰান্ধি খুৱাই, কিন্তু বহুতে নোখোৱাই, কাৰণ অসুবিধা থাকে জানো আমি, পানী চানী পৰে, খৰি নাপায়। কিন্তু এতিয়াতো এইবোৰ প্ৰভাইড কৰিছোঁ, গতিকে ৰান্ধি খোৱাটো কিন্তু নিতান্ত এটা মানে ফাণ্ডামেণ্টেল ইছ্যু। এইটো কিন্তু বাদ দিব নোৱাৰে, ৰান্ধি খুৱাব লাগিব, এইটো এটা মূল বিষয়। আমি আৰু কিছু কথা আপোনালোকক জনাম। অংগনবাদী ৱাৰ্কাৰসকলে জানে যে আমাৰ যিবোৰ শিশু, নৱজাতক শিশু, মেম আৰু চেম, বুজি পায় আপোনালোকে? মেম আৰু চেম, যিবোৰ মেম বা চেম আমাৰ NRCত পঠায়। NRC বুজি পায় নে নাই বাইদেউসকলে? বুজি পায়? এজনে কওকচোন NRC মানে কি? NRC লৈ সন্মুখৰ শাৰীৰ বাইদেউখনি কওক, আপোনালোকে সন্মুখত বহি আছে, আপোনালোকে কওক, সন্মুখৰ শাৰীৰ পৰা কওক। NRCত যে আমি শিশু পঠিয়াওঁ, নৱজাতক শিশু, দুৰ্বল, একেবাৰে ৰোগাক্ৰান্ত শিশু, তেজ নোহোৱা শিশু, গাত শৰীৰত তেজ দিয়ে, তেনেকুৱা শিশু NRC লৈ প্ৰেৰণ কৰা হয়। কওক, আপুনি কওক, আপোনাক সুধিছোঁ, NRC মানে কওক। আমাৰ বেলেগেও শুনক, বহুত নাজানে নহয় NRC মানে কি। হা আপুনি স্পিকাৰটো দিয়ক। ছাৰ, তাৰমানে যিবিলাক শিশু একেবাৰে ওজন কম, বেমাৰী, ৰোগাক্ৰান্ত নৱজাতক শিশু অৰেঞ্জত পৰে, সেইবিলাকক তাৰমানে আমি ৰিফাৰেঞ্চ কৰি আমি তাৰমানে আমাৰ এই স্বাস্থ্য কেন্দ্ৰত এটাই আছে, চেল আছে। হয় হয় হয়, বাইদেউ জানে দেই, বাইদেউৰ কাৰণে হাস্তা কৰি দিয়ক এটা চবে। বাইদেউ গম জানে NRC প্ৰেৰণ কৰা। NRC মানে প্ৰতিটা স্বাস্থ্য কেন্দ্ৰত, মানে স্বাস্থ্য কেন্দ্ৰ বুলি ক'লে চব নহয়, কিন্তু জিলা স্বাস্থ্য কেন্দ্ৰ, জিলা সদৰ যিবোৰ আমাৰ চিকিৎসালয় আছে,
চৰকাৰী চিকিৎসালয় তাত এটা চেল আছে, এটা বিভাগ আছে যে যিকোনো ৰোগাক্ৰান্ত শিশু, নৱজাতক শিশু ৰক্তহীনতাত ভুগি আছে, বেমাৰত ভুগি আছে, মানে খুবেই শোচনীয় অৱস্থা, NRC-লৈ প্ৰেৰণ কৰা। NRC মানে হ'ল নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেণ্টাৰ, NRC, নিউট্ৰিশ্যনেল ৰিহেবিলিটেশ্যন চেণ্টাৰ। NRC প্ৰেৰণ কৰিলে তাত যেনেকৈ NICU, আমাৰ প্ৰাইভেট হস্পিটেল NICUৰ দৰে তাতে ধুনীয়াকৈ খুব ভালকৈ তাতে শুশ্ৰূষা কৰা হয়, থেৰাপি দিয়া হয়, ভালকৈ খাদ্য খোৱা হয়, শিশুটোক যত্ন কৰি সুস্থ কৰি তোলা হয়। গতিকে NRC-লৈ যেতিয়া আমি শিশু এটা পঠিয়াওঁ ভিতৰুৱা অঞ্চলত, গাঁও অঞ্চল, টি গাৰ্ডেন এৰিয়া, ৰিম'ট এৰিয়া, তেওঁলোকে এই দূৰৰ পৰা যেতিয়া স্বাস্থ্যকেন্দ্ৰলৈ আহিব লাগে, দূৰ হয় বহুত তেওঁলোকৰ। ধৰক একেবাৰে বৰ্ডাৰ এৰিয়া, বাছবাৰীৰ পৰা যদি স্বাস্থ্যকেন্দ্ৰলৈ আহিব লাগে, বাছকাত যাব লাগে, তেতিয়াহ'লে বহু দূৰ, 60-70 কিলোমিটাৰ। শিশুটোক গাৰ্জেনে, পিতৃ মাতৃয়ে তাত প্ৰেৰণ কৰিবলৈ অনিচ্ছুক হয়, ইচ্ছা নকৰে। ইমান দূৰ যাম, আমি হাজিৰা কৰি চলি আছোঁ, আমি বনোৱা, আমি যদি নিজৰ কৰ্ম কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ অসুবিধা। গতিকে শিশুটোক লৈ মই সদৰত যাম, সদৰ স্বাস্থ্যকেন্দ্ৰ NRC-ত যাম, মোৰ হাজিৰা কোনে দিব? তেনেকুৱা ইছ্যুবোৰ আহে কাৰণে বহুত শিশু NRC-লৈ প্ৰেৰণ কৰাত অসুবিধা হয়। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কি কৰিছে, আগৰ পৰা NRC-ত প্ৰেৰণ কৰা শিশুৰ পিতৃ বা মাতৃক প্ৰতিদিনে 200 টকাকৈ দিয়ে, হয়নে? DSW প্ৰতিদিনে 200 টকাকৈ দিয়ে। শিশুটো সুস্থ হোৱাৰ বাবে সদৰত পঠাব লাগে, সদৰ চিকিৎসালয়ত। গতিকে হাজিৰা কৰা শ্ৰমিক এজনে তেওঁ হাজিৰা কৰিব নোৱাৰিব, তো পাৰিশ্ৰমিক বন্ধ হ'বৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 200 টকাকৈ পিতৃ মাতৃক দিয়ে, যি পিতৃ মাতৃ প্ৰেৰণ কৰে নিজৰ শিশু, ৰোগাক্ৰান্ত শিশুটোক চিকিৎসালয়লৈ। এতিয়া আমি কৰিলোঁ কি, আমাৰ চৰকাৰৰ পৰা, BTR চৰকাৰৰ পৰা মই নিজে এইটো ইনিচিয়েটিভ লৈ পেলাই আমি আকৌ 200 টকাকৈ দিম। কেন্দ্ৰীয় চৰকাৰৰ পৰা 200 টকা পাব, আৰু BTR চৰকাৰৰ আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও আকৌ 200 টকা পাব, 400 টকা পাব। এতিয়া তেওঁ উৎসাহ বাঢ়িব, ইচ্ছা বাঢ়িব। আকৌ 200 টকাৰ কাৰণে মানে শিশুটোক 200 টকাৰ কাৰণে ক'ত লৈ যাম? এতিয়া 200 টকাটো আমি নিজাকৈ দিম BTC-ৰ পৰা, BTC চৰকাৰে। গতিকে NRC-ত প্ৰেৰণ কৰা এজন পিতৃ বা মাতৃয়ে পূৰ্বে 200 টকা পাইছিলে, এতিয়া আমাৰ পৰা 200 পাব, 400 টকা পাব। এইটো নিউ ইনিচিয়েটিভ আমি লৈছোঁ। যিহেতু শিশু আৰু ধৰক চৰকাৰী স্কুলত পঢ়ে, খুব হায়াৰ ছেকেণ্ডাৰী লেভেলৰ ছোৱালী, সেই ছোৱালীখিনিৰ কাৰণে আমি কম্পিউটাৰ প্ৰশিক্ষণ দিম ছমহীয়া এইবাৰৰ পৰা। কাৰণ বহুত ভিতৰুৱা গাঁৱৰ ছোৱালী এজনী আহি চহৰত কম্পিউটাৰ প্ৰশিক্ষণ ল'ব নোৱাৰে, আৰ্থিক দৈন্যতাৰ বাবে সম্ভৱ নহয়। তো মান্থলি এটা ফিজ দি পেলাই কম্পিউটাৰ প্ৰশিক্ষণ ল'ব, আকৌ ঘৰৰ পৰা ইমান দূৰৰ পৰা অহা যোৱা কৰিব, ভাড়াৰ কথা আছে, চাহ পানীৰ কথা আছে। গতিকে বহুত এনেকুৱা ছোৱালী আছে যি ছোৱালীসকলে কম্পিউটাৰৰ নলেজৰ পৰা, কম্পিউটাৰ শিক্ষাৰ পৰা বাদ পৰি আছে, বঞ্চিত হৈ আছে। বিশেষ কৰি গাঁও, ভিতৰুৱা গাঁও, দৰিদ্ৰ অঞ্চলৰ এনেকুৱা বহু ছোৱালী আছে। কাৰণ পিতৃ মাতৃৰ সম্ভৱ নহয় চহৰত কম্পিউটাৰ প্ৰশিক্ষণ কৰাব নিজৰ ছোৱালীজনীক। সেইকাৰণে তেনেকুৱা হায়াৰ ছেকেণ্ডাৰী আপ টু হায়াৰ ছেকেণ্ডাৰী লেভেলৰ দৰিদ্ৰ, আমি সেই মানে BPL CPL নহয়, ফিল আনিলে নহ'ব, SC OBC ST কোটা, সেই কোটা চোটাও নহ'ব। সেই কোটাৰে বহুত মানে মিছা কৰি লয়, বহুত ভাল ঘৰৰ মানে BPL ওলাই SC OBC হয়। আমি একদম পৰ্যবেক্ষণ কৰি তেওঁ SC হওক, OBC হওক, জেনেৰেল হওক, তেওঁ যদি নিবনুৱা লেবাৰ, তেওঁৰ পিতৃ, তেওঁ যি কাষ্টৰে নহওক কিয়, যি কেটেগৰীৰে নহওক কিয়, তেওঁৰ পিতৃ মাতৃ যদি লেবাৰ কৰি আছে, কাঠমিস্ত্ৰী কৰি আছে, খেতিৰ কাম কৰি আছে, ক'ৰবাত ইস্ত্ৰি দোকান ধোবা বুলি কয়, ধোৱাৰ কাম কৰে, মাংস বেপাৰী, তেনেকুৱা ধৰণৰ যিবোৰ ছোৱালী একেবাৰে গাঁও অঞ্চলৰ চহৰত আহিব নোৱাৰে। আৰু আমি চহৰৰ কাষৰখিনি নিদিওঁ, কিন্তু একদম ভিতৰৰ অঞ্চলত দিম, একদম লাবদাংগুৰি, মইনামাতা, বাঁছবাৰী, বাৰেংগাবাৰী, ঢেকীয়াজানিৰ পৰা আমি এইবাৰ 300জনী ছোৱালী, আমি ইমান বেছি একেবাৰে নোৱাৰোঁ, 300জনী তেনেকুৱা ছোৱালীক আমি বিনামূলীয়াকৈ ছমহীয়াৰ কম্পিউটাৰ প্ৰশিক্ষণ দিম। কাৰণ কি জানে, কম্পিউটাৰ এডুকেশ্যনটো এতিয়া প্ৰাইমেৰী এডুকেশ্যন হৈছে। কম্পিউটাৰ শিক্ষা নহ'লেও শিক্ষাৰ পূৰ্ণতা নাপায় এতিয়া, এইটো বেছিক শিক্ষা হৈছে এতিয়া। শিক্ষিত মানুহে কম্পিউটাৰৰ জ্ঞান থাকিবই লাগিব, নহ'লে পাৰফেক্ট এডুকেশ্যন নহয়। কাৰণ আপুনি যিকোনো কামত যাওক, ব্যক্তিগত কাম, প্ৰাইভেট, চিকিৎসালয়, বিজনেছ, বজাৰ, য'তে নাযাওক, শ্বপিং মল, য'তে নাযাওক কিয়, কম্পিউটাৰ ইউজ হৈ আছে।
গতিকে কম্পিউটাৰ শিক্ষা নহ'লে শিক্ষাই পূৰ্ণতা নাপায়। যিমান মানে স্নাতকোত্তৰ ডিগ্ৰী স্নাতক ডিগ্ৰী লওক এজনী শিক্ষাৰ্থীয়ে কম্পিউটাৰ নাজানিলে তেওঁ ক'তো কোনো সুবিধা নাপাব। যাৰ কাৰণে কম্পিউটাৰ প্ৰশিক্ষণ আমি কৰি দিছোঁ। লগতে আমি আমাৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে বিনামূলীয়া প্ৰশিক্ষণ কৰি আছোঁ কোকৰাঝাৰত। বছৰত 50জন দিব্যাংগ ভাই ভনী, তেওঁলোকৰ মানে থকা খোৱা সম্পূৰ্ণ ফ্ৰী। যিয়ে থকা খোৱা মানে ব্যৱস্থা সুবিধাখিনি লোৱা নাই, ঘৰৰ পৰা অহা যোৱা কৰি আছে, তেওঁক 6,000 টকাকৈ মাহত দিয়া হৈছে। তেনেকুৱা 50জন দিব্যাংগ ভাই ভনীক আমি কম্পিউটাৰ প্ৰশিক্ষণ, মাল্টিমিডিয়া প্ৰশিক্ষণ, হেণ্ডিকেপ বেম্বু প্ৰশিক্ষণ, টেইলৰিং প্ৰশিক্ষণ আমি চলাই আছোঁ। ইতিমধ্যে 3 মাহমান হ'ল। এইবাৰৰ বাজেটত আমি লৈছোঁ 200জন কৰিম। প্ৰথম 50জনৰ ট্ৰায়েল কৰিছিলোঁ, এইবাৰ 200জন আৰু জনী ল'ৰা ছোৱালী চব থাকিব। তেনেকুৱা 200গৰাকী দিব্যাংগ শিক্ষিত যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব। কাৰণ দিব্যাংগ যুৱক যুৱতীসকলৰ কাৰণে চৰকাৰী বেচৰকাৰী কোটা থাকে 3%। তেওঁলোকে চাকৰি পাবই লাগিব, কিন্তু কোটা থাকিলে কি হয়, প্ৰশিক্ষণ নোহোৱাৰ কাৰণে চাকৰি নাপায়। দিব্যাংগ এজন গ্ৰেজুৱেট ল'ৰা বা গ্ৰেজুৱেট ছোৱালী এপ্লাই কৰিলে বা মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালী এপ্লাই কৰিলে কিবা চাকৰিত, কিন্তু দেখা গ'ল কম্পিউটাৰ নাই, কোটা থাকিলেতো নহ'ব। সেইকাৰণে তেওঁলোকৰ কম্পিউটাৰটো অলপ বেলেগ হয়, তেওঁলোকৰ কীবৰ্ড অলপ বেলেগ ধৰণৰ হয়, আমাৰ জেনেৰেল কীবৰ্ড নহয়। তেওঁলোকৰ এই যিবোৰ এচেচৰিজ বা তেওঁলোকৰ যিবোৰ শিক্ষণ প্ৰণালী অলপ বেলেগ ধৰণে হয়। আৰু সেই শিক্ষণ প্ৰণালীৰ শিক্ষকৰ কাৰণ শিক্ষকো আমাৰ ইয়াতে নাই, গুৱাহাটীৰ পৰা বাহিৰৰ পৰা শিক্ষক আনি প্ৰশিক্ষণ দি থকা হৈছে। গতিকে দিব্যাংগ ভাই ভনীসকল উপযুক্ত হয়, শিক্ষিত হয়, কিন্তু যিবোৰ এক্সট্ৰা কাৰিকুলাৰ সেইবোৰ নোহোৱাৰ কাৰণে চাকৰিৰ পৰা বঞ্চিত হৈ আছে। তেনেকুৱা ধৰণৰ আমি ব্যৱস্থা লৈছোঁ আমাৰ চৰকাৰে। আৰু এটা কথা এটা ভাবিছোঁ, আমি সিদ্ধান্ত লোৱা নাই, আমি ল'ম। আমি ভাবিছোঁ যে আমাৰ ৱাৰ্কাৰ হেল্পাৰ যিখিনি আছে তেওঁলোকক যদি এটা মাজে মাজে আৰ্থিক সহায়, মানে কেনেকুৱা একেবাৰে একাৰি নহ'লেও মানে কেতিয়াবা যদি বিপদত পৰে আৰ্থিক সহায় কৰাৰ কাৰণে আমি প্ৰজেক্ট ভিত্তিত প্ৰজেক্ট ৱাইজ, আমাৰ 24টা প্ৰজেক্ট আছে, প্ৰজেক্ট ৱাইজ আমি এটা ফাণ্ড ক্ৰিয়েট কৰিম নেকি ভাবি আছোঁ। ফাণ্ড এটা ক্ৰিয়েট কৰিম যে প্ৰতিটা প্ৰজেক্টত আমি 2 লাখ টকাকৈ জমা থৈ দিম। প্ৰতিটা প্ৰজেক্টত যিসকল অংগনবাদী ৱাৰ্কাৰ হেল্পাৰৰ মানে খুব মষ্ট এচেঞ্চিয়েল, খুব গুৰুতৰ সমস্যা হ'ব, ইন জেনেৰেল নহয়, কিন্তু সাংঘাতিক সমস্যা, জৰুৰী সমস্যা, বেচিকেলি মেডিকেল ইছ্যু, কোনোবা ফুৰিব যাব, বিয়া সেইবোৰত নহয়, মেডিকেল ইছ্যু, ট্ৰিটমেণ্ট ইছ্যুৰ কাৰণে, বেচিকেলি ট্ৰিটমেণ্ট ইছ্যুৰ কাৰণে যদি কোনোবা ৱাৰ্কাৰ হেল্পাৰৰ সাংঘাতিক সমস্যা হয়, ইয়াৰ পৰা তেওঁ 10,000 20,000 টকালৈ ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু পিছত তেওঁ কিন্তু ঘূৰাব লাগিব, কোনো ইণ্টাৰেষ্ট নালাগে, উইদাউট ইণ্টাৰেষ্ট, সুদ নোহোৱাকৈ টকাখিনি আকৌ লাহে লাহে ঘূৰাই দিলে হ'ব। তেনেকুৱা ধৰণে আমি পলিচি কৰি আছোঁ। যদি ঈশ্বৰে দিয়ে, ভগৱানে দিয়ে, ওপৰলৈ দিয়ে, অহাবাৰ যদি মই আহিব পাৰোঁ ঘূৰি পেলাই, আমি এইটো পলিচি ইয়াত মানে কাৰ্যকৰী কৰিম। প্ৰতিটো প্ৰজেক্টত এটা এটা ফাণ্ড আমি দি দিম। সেই ফাণ্ডটো ৱাৰ্কাৰ হেল্পাৰে বিপদৰ সময়ত লৈ ল'ব পাৰিব। 20,000 25,000 30,000 এটা ইয়াৰ পৰা ল'ব, আকৌ ঘূৰাই দিব লাহে লাহে। কাৰ্যকাৰিতা আমি কৰা নাই, পলিচিয়ে চলি আছে আমাৰ। গতিকে আপোনালোকৰ যদি আশীৰ্বাদ আপোনালোকে দিয়ে, চবে যদি ব্লেছিং কৰে, তেতিয়াহ'লে নিশ্চয়ভাৱে অহা দিনত সেইখিনি কৰাৰ কাৰণে মই চেষ্টা পাৰিম বা কৰিম। তেনেকুৱা ধৰণৰ আৰু সৰু সৰু বহুত ইছ্যু আছে আমাৰ ডিপাৰ্টমেণ্টৰ, সেইবোৰ আমি চাই আছোঁ। আপোনালোকৰ দৰমহা বাঢ়িবলৈ গৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে অক্টোবৰৰ পৰা আপোনালোকৰ চেলাৰী বৃদ্ধি হ'ব। লগতে এটা ইছ্যু আছে আপোনালোকৰ যে হৰলিক্স বিস্কুট আদি আপোনালোকে নাপায়, পেকেট ফুডটো ভাল নহয়, আমিও জানো। পেকেট ফুডটো আচলতে বহুতেই ভাল নাপায়, নিনিয়ে, কিন্তু ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গাইডলাইনত পেকেট ফুড দি আছে, আমি তাত বন্ধ কৰিব নোৱাৰোঁ। কিন্তু BTCৰ বাহিৰৰ প্ৰজেক্টবোৰত আমি চাইছোঁ তাত হৰলিক্স আৰু বিস্কুট দিয়া হৈছে। আমিও এইবাৰ এইটো পলিচি লৈ পেলাই কথা পাতিছোঁ ৰাজ্য চৰকাৰৰ লগত যে আমাৰ BTCতো বিস্কুট হৰলিক্স আদি দিয়াৰ ব্যৱস্থা কৰক। ইতিমধ্যে ইয়াৰ ফাইল প্ৰচেছ চলি গ'ল, ফাইল এপ্ৰুভ হ'ব। অহা মাহৰ পৰা আপোনালোকে, অহা মাহ মানে এইটো মাহৰ লাষ্টৰ পৰা মষ্ট প্ৰবেবলি, আজি হ'ল আমাৰ কেই তাৰিখ,